এয়া আপোনালোকে দেখিছে নহয় কচু আৰু পকা পকা কণ বিলাহী। মই কালি ঘৰলৈ যাওঁতে কচু কেইটামান বুটলি আনিছিলোঁ আৰু বজাৰৰ পৰা বিলাহী কেইটামান কিনি আনিছিলোঁ। আজি মানে মই কচু আৰু বিলাহী পাতত দি খাম। কলপাত কাটি আনিছোঁ এয়া। আৰু কলপাতখিলা ধুই মই অকণমান গেছতে লেৰেলাই লৈছোঁ, নহ'লে কলপাতখিলা ফাটি যায়। যিহেতু আমাৰ ৰুমত জুই জ্বলাবলৈ তেনেকৈ সুবিধা নাই, সেইকাৰণে মই গেছতে পাতত দিম বুলি ভাবিছোঁ। প্ৰথমতে পাতকেইখিলা লেৰেলাই তাত কচু কেইডাল দিলোঁ, তাৰপাছত মই কণ বিলাহী কেইটামান দিলোঁ আৰু তাতে মই কেঁচা জলকীয়া কেইটামান দি পাতখিলা বান্ধি দিলোঁ। তাৰপিছত মই কলপাতত বন্ধা কচুখিনি টাৱাখনত দি দিলোঁ আৰু ঢাকনিখনে ঢাকি দিলোঁ। তাৰপিছত অলপ সময়ৰ পিছে পিছে মই লুটিয়াই থাকিলোঁ এইদৰে। প্ৰায় 15-20 মিনিটৰ পিছত মই কচুৰ টোপোলাটো নমাই থলোঁ আৰু এয়া খুলি চাইছোঁ, ধুনীয়াকৈ সিজিলে আৰু এতিয়া খাব পৰা হ'ল। তাৰপিছত মই ভাতৰ লগত খালোঁ, ইমান সোৱাদ লাগিলে। আপোনালোকেও এইদৰে খাই চাবচোন, কাৰণ কচুবিলাক খাবলৈ এতিয়া বৰ সোৱাদ হৈছে, অকণো নখজুৱাই। আপোনালোকেও এনেদৰে খাবচোন, জুই নাথাকিলেও গেছতে পাতত দি খাব।